নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে UPSC বিভাগৰ ফালৰ পৰা। যিহেতু UPSC বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে। 349টাকৈ এছিষ্টেণ্ট কমাণ্ডেণ্টৰ পদ মুকলি হৈছে। এই পদসমূহত আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। UPSC বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। নতুনকৈ 349টাকৈ এছিষ্টেণ্ট কমাণ্ডেণ্টৰ পদ মুকলি কৰি দিয়া হৈছে। যিহেতু ডিফেন্সৰ জব মুকলি কৰি দিয়া হৈছে UPSC বিভাগৰ ফালৰ পৰা। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে UPSC CAPF ৰিক্ৰুটমেণ্ট 2026, যিটো আপোনালোকৰ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ হয়। তাতে আপোনালোকৰ 349টাকৈ এছিষ্টেণ্ট কমাণ্ডেণ্টৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকৰ ইলিজিবিলিটি কি লাগিব, লগতে আপোনালোকৰ এক্সাম কেতিয়া হ'ব, এপ্লাই কেনেদৰে কৰিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। এই পদসমূহৰ এটা যিটো অভাৰভিউ দিয়া আছে, ইয়াতে আপোনালোকে অভাৰভিউটো দেখিবলৈ পাইছে। যিটো অৰ্গেনাইজেশ্যন নেম হৈছে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন, যেটো আপোনালোকৰ UPSC বুলি কোৱা হয়। পোষ্ট নেমটো হৈছে এছিষ্টেণ্ট কমাণ্ডেণ্ট। যেহেতু এছিষ্টেণ্ট কমাণ্ডেণ্টৰ পদ মুকলি কৰি দিয়া হৈছে। টোটেল ভেকেঞ্চি 349টাকৈ ভেকেঞ্চি মুকলি হৈছে। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। জব টাইপটো যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। জব লোকেশ্যনটো অল ইণ্ডিয়া। এক্সাম নেমটো হৈছে আপোনালোকৰ CAPF, যিটো আপোনালোকৰ এছিষ্টেণ্ট কমাণ্ডেণ্টৰ কাৰণে চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ কাৰণে আপোনালোকৰ পদসমূহ মুকলি কৰি দিয়া হৈছে। যিহেতু এপ্লাই ষ্টাৰ্টটো আপোনালোকৰ 20 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনালোকৰ 12 মাৰ্চলৈকে আছে। যদি আপোনালোকে ইলিজিবল হয়, ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। 12 মাৰ্চলৈকে আপোনালোকৰ লাষ্ট ডেট আছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে এতিয়াও আপোনালোকে আবেদন কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ ভেকেঞ্চি ডেটটো দিয়া আছে। যিহেতু 349টাকৈ পদ মুকলি হৈছে। বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চত আপোনালোকৰ 108টা আছে। চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ, যিটো আপোনালোকৰ CRPF আছে, তাতে আপোনালোকৰ 106টা আছে। চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ, যিটো আপোনালোকৰ CISFত আছে, 70টা আছে। ইণ্ট্ৰ ট্ৰিবিউট বৰ্ডাৰ পুলিচ, যিটো আপোনালোকৰ ITBPত আপোনালোকৰ 12টা পদ মুকলি হৈছে। সশস্ত্ৰ সীমা বল, যিটো SSBত আপোনালোকৰ 50টা পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী বিচাৰিছে। যদিহে আপুনি যিকোনো ডিপাৰ্টমেণ্টৰ পৰা আপুনি আৰ্টছ, কমাৰ্চ, ছায়েন্সৰ পৰা যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে, তেতিয়া আপোনালোকে পদসমূহত আবেদন কৰিব পাৰিব। যিটো এছিষ্টেণ্ট কমাণ্ডেণ্টৰ পদ মুকলি কৰি দিয়া হৈছে ইউনিয়ন পাব্লিক সাৰ্ভিসৰ ফালৰ পৰা। যিহেতু UPSC ফালৰ পৰা আপোনালোকৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই পদসমূহৰ আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। যিহেতু বয়সটো আপোনালোকৰ 2 আগষ্ট 2001 পৰা আপোনালোকৰ বয়সটো গণনা কৰা হ'ব। যিহেতু আপোনালোকৰ 2000 যদি আপোনালোকৰ 26ত যদি 2 আগষ্টত আপোনালোকৰ 20 বছৰ হয়, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ মিনিমাম বয়সটো যিহেতু 20 বছৰ পৰা আবেদন কৰিব পাৰিব। মেক্সিমাম বয়সটো আপোনালোকৰ 25 বছৰ দিয়া আছে। লগতে আপোনালোকে এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। কেটেগৰী আছে আপোনালোকৰ এজ ইলেকশ্যনসমূহ দিয়া আছে। SC STৰ কাৰণে আপোনালোকে 5 বছৰকৈ ল'ব পাৰিব। OBC MOBCৰ কাৰণে আপোনালোকে 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। PWBDৰ কাৰণে আপোনালোকে 10 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যিসকল ইউআৰ হয়, PWBDৰ কাৰণে যিসকল OBC MOBC আছে, তেওঁলোকে 13 বছৰকৈ ল'ব পাৰিব। আৰু PWBDৰ যিসকল SC ST হয়, তেওঁলোকে 15 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। লগতে ইয়াতে এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ যিটো কেটেগৰী আছে, এপ্লিকেশ্যন ফিজটো দিয়া আছে। জেনেৰেল OBCৰ কাৰণে আপোনালোকে 200 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC ST ফিমেল কেণ্ডিডেটে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। সিলেকশ্যন প্ৰচেছটো ইয়াতে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব। দুখন পেপাৰ ৰিটেন এক্সামিনেশ্যন হ'ব। প্ৰথম পেপাৰটোত আপোনালোকৰ জেনেৰেল এবিলিটি আৰু ইণ্টেলিজেঞ্চ থাকিব। ছেকেণ্ড পেপাৰটোত আপোনালোকৰ জেনেৰেল ষ্টাডিজ, essay and কনভাৰ্চন আপোনালোকৰ থাকিব। যিহেতু আপোনালোকৰ essay ৰাইটিং হ'ব ছেকেণ্ড পেপাৰটোতে। তাৰপিছতে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, PST হ'ব, আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, PET হ'ব। তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব, ইণ্টাৰভিউ হ'ব, প্ৰফেশ্যনেল যিটো আপোনালোকৰ টেষ্ট পাতিব। শেষত আপোনালোকৰ ফাইনেল মেৰিট লিষ্টটো মুকলি কৰি দিয়া হ'ব। ইয়াতে ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে নটিফিকেশ্যন আপোনালোকৰ ৰিলিজ কৰি দিয়া হৈছিলে 19 ফেব্ৰুৱাৰী তাৰিখে নটিফিকেশ্যন ৰিলিজ কৰি দিয়া হৈছিলে। অনলাইনটো আপোনালোকৰ 20 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছিলে। লাষ্ট ডেটটো 12 মাৰ্চলৈকে লাষ্ট ডেট আছে। ৰিটেন এক্সামটো যিহেতু 19 জুলাইত অনুষ্ঠিত কৰা হ'ব।
ইয়াতে আপোনালোকে যেটো গম পাইছে ৰিটেন এক্সামটো আপোনালোকৰ 19 জুলাইত আৰম্ভ কৰা হ'ব যদিহে আপোনালোকে ইন্টাৰেষ্টেড হয় এলিজিবল হয় পদসমূহৰ প্ৰতি যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে ভিডিও ডেসক্ৰিপচনতে লিংক আছে তাতে গৈ আপোনালোকে নটিফিকেশন চেক আউট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে যেটো ভিডিও ডেসক্ৰিপচনৰ লিংক পাব তাতে ক্লিক কৰি পেজটো তললৈ স্ক্ৰল কৰাৰ পিছতে আপোনালোকে যেটো ইম্পৰ্টেন্ট লিংক সেকশনত গৈ তাতে এপ্লাই লিংক পাব তাতে আপোনালোকে ক্লিক কৰি আবেদনসমূহ কৰিব পাৰিব ইয়াতে আপোনালোকৰ স্যালাৰি ক্ষেত্ৰত ক'বলৈ গ'লে 56,100 ৰ পৰা আৰম্ভ কৰি 1,77,500 লৈকে স্যালাৰিটো দিয়া হ'ব ইয়াতে এক্সাম প্যাটাৰ্নটো দিয়া আছে পেপাৰ 1ত যেহেতু আপোনালোকৰ সাবজেক্টটো দিয়া আছিল জেনাৰেল এবিলিটি আৰু ইন্টেলিজেন্সৰ 250 মাৰ্কছৰ যেহেতু পেপাৰ 1 টো আপোনালোকৰ 250 মাৰ্কছৰ থাকিব টোটাল আপোনালোকৰ 500 মাৰ্কছৰ হ'ব যেহেতু পেপাৰ 1 টো 250 মাৰ্ক আৰু পেপাৰ 2 টো 250 মাৰ্ক পেপাৰ 1 ত আপোনালোকৰ যেটো এমসিকিউ থাকিব 120 মিনিট সময় দিয়া হ'ব পেপাৰ 2 জেনাৰেল ষ্টাডিজ এসএ কনভাৰচন থাকিব তাতে আপোনালোকে এসএ লিখিব লাগিব তাতে আপোনালোকৰ 250 নম্বৰ আছে তাতে আপোনালোকৰ 180 মিনিট মানে আপোনালোকৰ 3 ঘণ্টাকৈ সময় দিয়া হ'ব যেটো আপোনালোকৰ সেকেন্ড পেপাৰ আছে ফিজিক্যাল ষ্টেণ্ডাৰ্ড ক্ষেত্ৰত ক'বলৈ গ'লে পুৰুষৰ ক্ষেত্ৰত আপোনালোকৰ হাইটটো 165 সেন্টিমিটাৰ থাকিব লাগিব চেষ্টটো 81 সেন্টিমিটাৰ থাকিব লাগিব লগতে 5 সেন্টিমিটাৰ এক্সপেনশন কৰিব লাগিব ওয়েটটো 50 কেজি থাকিব লাগিব ফিমেলৰ কাৰণে হাইটটো আপোনালোকৰ 150 সেন্টিমিটাৰ থাকিলে আবেদন কৰিব পাৰিব ইয়াতে চেষ্টৰ কোনো কথা নাই ওয়েটটো 46 সেন্টিমিটাৰ 46 কেজি থাকিব লাগিব ইম্পৰ্টেন্ট লিংকসমূহ যেটো ইয়াতে দিয়া আছে আপোনালোকে দেখিবলৈ পাইছে ভিডিও ডেসক্ৰিপচনত মই যেটো লিংক দিম তাতে আপোনালোকে এই পেজটো ওলাব এই পেজটো ওলোৱাৰ পিছত আপুনি তললৈ স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনালোকে নটিফিকেশন লিংক দেখিবলৈ পাইছে তাতে আপোনালোকে ক্লিক কৰি নিজেও আপোনালোকে নটিফিকেশন চেক আউট কৰি ল'ব পাৰিব অফিচিয়েল নটিফিকেশন আপোনালোকে চেক আউট কৰি ল'ব পাৰিব তাৰ পিছত আপোনালোকে যদি আবেদন কৰিব বিচাৰে এপ্লাই লিংকত ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব আজিলৈ ভিডিওটো ইমানে আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে আজিলৈ ভিডিওটো ইমানে আছিল জয় হিন্দ জয় অসম